যোৱা 24 ঘণ্টাত দেশ-বিদেশত হোৱা ঘটনাসমূহৰ বিষয়ে আলোচনা কৰোঁ বলক। বাংলাদেশত উমৰহাদী হত্যাকাণ্ডৰ পিছত খুলনাৰ সোনাডাঙত এক অচিনাক্ত দুৰ্বৃত্তৰ দ্বাৰা জাতীয় নাগৰিক পাৰ্টি বা নেশ্যনেল চিটিজেন পাৰ্টি ছাত্ৰ নেতা মহম্মদ মোতালেব চিকদাৰক মূৰত গুলীওৱা হয়। কাৰ্বি আংলঙত প্ৰতিবাদী জনতাই ৰুদ্ৰমূৰ্তি ধাৰণ কৰি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে পাৰ্বত্য জিলা দুখনৰ PG আৰু VG ভূমিত হিন্দীভাষী বিহাৰী আৰু বঙালী লোকৰ অবৈধ বেদখলক সুৰক্ষা প্ৰদানৰ বিৰুদ্ধে খিলঞ্জীয়া কাৰ্বি জনগোষ্ঠীৰ ৰাইজে সাব্যস্ত কৰা প্ৰতিবাদত উত্তপ্ত হৈ পৰিছে পশ্চিম কাৰ্বি আংলং জিলা। এই বেদখলৰ বিৰুদ্ধে প্ৰতিবাদ কৰা খিলঞ্জীয়া লোকসকলৰ ওপৰত আৰক্ষীয়ে কৰা গুলীচালনা আৰু লাঠিচালনাৰ প্ৰতিবাদত শ শ লোকে ডংকামোকাত থকা কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ CEM তুহিৰাম ৰংহাঙৰ ঘৰ জ্বলাই ছাৰখাৰ কৰি দিয়ে। ৰিচেণ্টলি প্ৰেছিডেণ্ট দ্ৰৌপদী মুৰ্মুৱে পাৰ্লিয়ামেণ্টৰ উইণ্টাৰ ছেছনত ছাষ্টেইনেবল হাৰ্নেছিং এণ্ড এডভান্সমেণ্ট অৱ নিউক্লিয়াৰ এনাৰ্জি ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া অৰ্থাৎ দীৰ্ঘস্থায়ী প্ৰয়োগ আৰু ভাৰতৰ ৰূপান্তৰৰ বাবে পাৰমাণৱিক শক্তিৰ বিকাশ বা চমুকৈ শান্তি বিলখনত স্বাক্ষৰ প্ৰদান কৰে। এই আইনখনৰ জৰিয়তে কৃত্ৰিম বুদ্ধিমত্তাই পৰিৱেশ অনুকূল উৎপাদনক সক্ৰিয় কৰিব আৰু লগতে দেশ তথা বিশ্বৰ বাবে পৰিষ্কাৰ শক্তিৰ ভৱিষ্যত গঢ়ি তোলা প্ৰক্ৰিয়াক ত্বৰান্বিত কৰিব। নিউজিলেণ্ড আৰু ভাৰতৰ মাজত মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰিত হয়। এই চুক্তি অনুসৰি 100% ভাৰতীয় ৰপ্তানিত কোনো ধৰণৰ শুল্ক নাথাকিব। লগতে অহা 15 বছৰলৈকে নিউজিলেণ্ডে ভাৰতত বিনিয়োগ কৰিব মুঠ $20 মিলিয়ন।